শনিবাৰৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ভাদ মাহ। হৰিনামৰ ধ্বনিৰে মুখৰ হ'ব প্ৰতিভাগ থান নামঘৰ। খোল বৰতালৰ শব্দৰে ৰজন জনাব ৰাজ্যৰ আকাশ বতাহ। তাৰে প্ৰস্তুতি এয়া। পবিত্ৰ ভাদ মাহৰ প্ৰাক্ষণত এনেদৰেই এতিয়া সজাই পৰাই তোলা হৈছে নামঘৰ চৌহদ। এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত মইনাপুৰীয়া নামঘৰৰ দৃশ্য। শনিবাৰৰ পৰা ভক্তিৰসেৰে মুখৰ হ'ব নামঘৰ ভাগ। ভিৰ কৰিবহি ভকত বৈষ্ণৱ আইমাতৃসকলে। তাৰ পূৰ্বে এইদৰেই ৰং চূণ সানি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে নামঘৰ চৌহদ। দেৱালসমূহত নতুনকৈ কৰা হৈছে চিত্ৰ অংকন। ভক্তপ্ৰাণ ৰাইজক আদৰিবৰ কাৰণে আমাৰ যিখিনি প্ৰস্তুতি, সেই প্ৰস্তুতি আমি পূৰ্ণদমে চলাই আছোঁ মাহজুৰি। আমাৰ নামঘৰৰ কাষতে ইতিমধ্যে আমি লোৱা প্ৰায় 4 বিঘা 5 বিঘাতকৈ অধিক মাটিত আমি সেইটুকুৰা প্ৰায় তৈয়াৰ কৰি তুলিছোঁ। হয়তো এইবছৰ হৈ উঠে নে নুঠে আমি নাজানো, কিন্তু তাত বালি দি কৰি যাতে তাত গোটেই গাড়ীখিনিয়ে তাত ধৰি যাব। আমাৰ বহু বছৰ পূৰ্বৰ পৰাই আপোনালোকেও জানে আৰু বিভিন্ন ৰাইজে জানে, তেখেতসকল সাজু হৈ আহে। লগত দূৰৰ পৰা অহাসকলে এখন ধুতি লগত লৈ আহে, আৰু যদি তেওঁলোকৰ হাতত ধুতি নাহে তেতিয়াহ'লে আমাৰ ইতিমধ্যে নামঘৰীয়াৰ যোগেদি আমি জমা ৰাখিছোঁ ধুতি। সেই ধুতিখন সলাই তেখেতসকলে নামঘৰত সেৱা সৎকাৰ কৰিব পাৰে। যিটো প্ৰশাসনিক দিশৰ পৰাও তেখেতৰ প্ৰশাসনিক সকলো বিষয়া DC SP সকলোখিনি ইয়ালৈ আহিছে, আৰু আমি কেনেকৈ এইখিনি কৰিবলৈ বিচাৰিছোঁ বা তেখেতসকলে আমাৰ পৰা বুজ লৈছে। গতিকে এতিয়া কথা হ'ল যে মানুহৰ আমাৰ বৰনামঘৰৰ পৰা মইনাপুৰীয়া নামঘৰ হৈ যিটো ৰাস্তা বনাই দিছে, ডাঙৰকৈ এবাৰ বনাইছে, আৰু তালৈ সকলো ভক্তপ্ৰাণ ৰাইজ যিসকল বৰনামঘৰলৈ আহে সেই সকলো এফালেদি আহি পুনৰ ইয়াত সেৱা কৰি যায়। গতিকে মানুহৰ সম্পূৰ্ণ এটা কিমান হ'ব তাক ক'ব নোৱাৰিলেও, যিমানেই নহওক অন্ততঃ আমাৰ গাঁৱৰ যুৱতী সকলোৱে প্ৰস্তুত হৈছে যাতে সেইসকলক আমি বেয়া নোপোৱাকৈ আদৰণি জনাব। এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ। পবিত্ৰ ভাদ মাহৰ সময়ছোৱাত গুৰু দুজনাৰ গুণানুকীৰ্তনেৰে মুখৰ হ'ব নামঘৰ প্ৰাংগণ। দেৱবাদ্য বৰকাহৰ ধ্বনিৰে মুখৰ হ'ব পৰিৱেশ। তাৰ পূৰ্বে এনেদৰেই ৰং সানি নৰূপত সজাই তুলিছে নামঘৰৰ চৌপাশ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈ মাহজোৰা 4 প্ৰসঙীয়া পালনাম মহোৎসৱ অনুষ্ঠিত হ'ব। এই পালনাম মহোৎসৱত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিব। সেয়া আমি জয়জতে সকলো অসমবাসী, ভাৰতবাসী, ভাৰতৰ বাহিৰত থকা প্ৰবাসীসকলক আমি পালনাম ভাঙি লৈ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। সকলো কুশলে থাকক। আৰু এইবুলি আমি সমিতিয়ে ৰাইজে অসুবিধা নোপোৱাকৈ আমাৰ গাড়ী ৰখা পথাৰ আমি বিভিন্ন ধৰণে আমি সজাই পৰাই তোলা হৈছে। পথকেইটা সজাই পৰাই তোলা হৈছে। চাহ খোৱা ঘৰ, ভোজনালয় আৰু নামঘৰ, মণিকূট, বাটচৰা সংলগ্ন ঘৰসমূহ আমি আটক ধুনীয়াকৈ চাফ চিকুণ কৰি পেলাই আমি ৰখা হৈছে শৰাই লোৱাৰ ঘৰলৈকে সৈতে, যাতে সকলোৱে আমাক দিহা পৰামৰ্শ দিয়ক। এই পালনাম ভাগি উদযাপন কৰাৰ ক্ষেত্ৰত সকলোৱে আমাক সহায় কৰি পেলাই এই পালনাম ভাগি যি মাহ যোৱা পালনাম, এই পালনাম ভাগি সকলোৱে পালনাম এই ঢেকীয়াখোৱাত এই নামঘৰ অৱস্থিত। এই ৰাইজৰ অনুষ্ঠান, সেইদৰে আমি ৰাইজৰ ওচৰত সদায় আমি সেৱা জনাওঁ। সকলোৱে আহিব। দিয়কৰ পৰা ৰাজা শইকীয়া, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।